Hi friends, good morning. Welcome back to my YouTube channel Masai Vlog. So guys, আজি আমাৰ জাগিৰতে এটা আমাৰ গাড়ী সেকেন্ড হ্যান্ড ডিলাৰত আইছো। তো আপোনালোকক গোটেই ইনফৰমেশন দিব চেষ্টা কৰিম। তো আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ পুৰা চাই থাকিব। So guys, ডিলাৰৰ মেনেজাৰ লগত কথা পতা হৈ গ'ল। তো ইয়াতে সেকেন্ড হ্যান্ড গাড়ী আপোনালোকে ধুনীয়াকৈ কিনিব পাৰিব। কেছ নিব পাৰিব, ফাইনেন্স নিব পাৰিব আৰু কি বেংকত কি কথা এইবিলাক সব মই ধুনীয়াকৈ কথা পাতিলোঁ। তো আপোনালোকে বেংক ফাইনেন্সো হৈ যাব আৰু গাড়ীখন আপোনালোকে চাই ধুনীয়াকৈ আৰু যিবোৰ দাম কোৱা আছে সেইবিলাক দাম আপোনালোকে নিজে আহি দাম দৰ অলপ কম বেছটো কৰি ধুনীয়াকৈ নিব পাৰিব। আৰু ডকুমেন্টছ আপোনাৰতো জানে ফাইনেন্স খোলাৰ ডকুমেন্টছটো বেছি লাগিব, পান কাৰ্ড, আধাৰ কাৰ্ড আৰু অন্য কিবা কিনি ইনকাম প্ৰুফ হ'ব লাগিব। আৰু কেছত নিলেতো কথাই নাই, কেছত নিলেতো আপোনাৰ এড্ৰেছ প্ৰুফ, আধাৰ কাৰ্ড বা পান কাৰ্ড আৰু ভোটাৰ আইডি দিলে আপোনালোকে গাড়ীখন ধুনীয়াকৈ ইয়াতে কিনি লৈ যাব পাৰিব। চ' গাইজ, তো ভইচটো মই দাদাই কৈ দিয়ক। তো এইটো তেলটো হয়, টায়াৰ নতুন লাগি আছে, এইটো সব আছে, ৰং নাই এইটো গাড়ী, এচি আছে, এচি আছে, এচি আছে ন, এচি আছে, এচিটো দুখাই দিয়ক অলপ। আছে। আপোনাৰ কিলোমিটাৰ কিমান চলিছে? কিলোমিটাৰটো এইটো আপোনাৰ কিলোমিটাৰ চলিছে আপোনাৰ 89,000। চ' গাইজ, এখন গাড়ী চাওক, এল্টো L800 পুৰণা মডেলৰ 89,000 চলিছে। আপোনাৰ এচি আছে। তো গাড়ীখন কণ্ডিশ্যনটো ঠিকে আছে, ভিতৰতো ধুনীয়া চিট কভাৰ লাগি আহিছে ধুনীয়াকৈ। তো আপোনাৰ এইটো পাৱাৰ ষ্টাৰিং নে? পাৱাৰ ষ্টাৰিং। চ' গাইজ, পাৱাৰ ষ্টাৰিং লাগি আহিছে। তো আপোনালোকে আহক। আৰু আপোনাৰ এল্টো এইটো আপোনাৰ এইটো আপোনাৰ 10ৰ গাড়ী, 2010 আপোনাৰ LXI মডেল হয় এইটো। চাওক, গাড়ীখন ধুনীয়া আছে, ইমান এটা হেৰি নাই, অলপ চলপ দাগি আছে বাৰু, স্ক্ৰেচটো মানে ইমান এটা মেজৰ প্ৰব্লেম নাই, অলপ অলপ দাগি আছে। তো আপোনালোকে আহক, ডিলাৰত কণ্টেক্ট কৰিব। তো দাদাৰ লগত। তো গাইজ, এইখনৰ দাম আছে 1,80,000। তো গাড়ীৰ ইঞ্জিন পুৰা ষ্টিল আছে বুলি কোৱা হৈছে। আপোনালোকে আহক আৰু গাড়ী কিনি লৈ যাওক, একো ইঞ্জিন বনাব নোপোৱাকৈ ধুনীয়াকৈ গাড়ীখন চলাই পাৰিব। আৰু গোটেই ডকুমেণ্টছ, দুখন গাড়ীটো গোটেই ডকুমেণ্টছ আপডেটেড আছে, ইঞ্চুৰেঞ্চ, RC, পলিউশ্যন গোটেইখিনি আপডেটেড হৈ আছে। তো আপোনালোকে একো টেনশ্যন নাই, জাষ্ট আপোনালোকে ডকুমেণ্টছ লৈ আহি কিনিব। গাইজ, আৰু এটা আছে এল্টো 800 কাৰ, এইটো এখন, এইটো আপোনাৰ 2007 চনৰ গাড়ী আছে। তো গাড়ীখনৰ অলপমান কালাৰিং কৰা আছে। এখনত এচি আছে নে? পাৱাৰ ষ্টাৰিং, নন পাৱাৰ ষ্টাৰিং, কিন্তু এচি আছে ইয়াতে। আপোনাৰ মিউজিক চিষ্টেমটো কি নাই নেকি? লগাই দিব, দুটা কিনা হ'ব। এইটো আপোনাৰ চাবিটো অন কৰি দিয়কচোন অলপ। আপোনাৰ 78,000 কিলোমিটাৰ চলিছে। তো গাড়ীখন ভিতৰৰ পৰা আপোনালোকে চাওক, চিট কভাৰটো অলপ ফাটিছে বাৰু, চিট কভাৰটো আছে। এইখিনি আমাৰ তাত আছে, লগাই ল'ব পাৰিব। হয় হয়, আমি চিট কভাৰ ৰাখি দিছোঁ। তো ইয়াতে মানে চিট কভাৰ চব বস্তুবিলাক আছে। তো আপোনালোকে আহি লগাই ল'ব পাৰিব। আৰু আপোনাৰ এখন LX হয়, LX এল্টো 800 এখন। তো এখনৰ দামখন কিমান? এইটো 1,30,000 টকা হৈছে, 1,30,000 ন? কিন্তু গাড়ীখনৰ অলপ কালাৰ কৰা হৈছে, এইকাৰণে 1,30,000 টকা, তাতে অলপ কমিব পাৰে। হয় হয়। বাকী আপোনাৰ এক্সিডেণ্ট গাড়ী নহয়, ইঞ্জিন আপোনাৰ গাড়ীখনৰ ইঞ্জিনটো ঠিকে আছে। এখনৰ দাম হৈছে আপোনাৰ 1,30,000। আৰু যদি আপোনালোকে পচন্দ আহিছে গাড়ীটো আহি কিনি চাব, তাৰপিছত দাম কমটো অলপ কিবা এটা কৰিব পাৰিব। চ' গাইজ, আৰু এখন বগা ধুনীয়া গাড়ী, ফ'ৰ্ড কোম্পানীৰ হয়, 2010। চ' গাইজ, এখন 2010 গাড়ী, ছেকেণ্ড গাড়ী হয়, ধুনীয়া হৈ আছে গাড়ীখন। তো আপোনালোকে আহক, এইটো গাড়ীখন ধুনীয়াকৈ চাই যাব পাৰিব। আৰু আপোনালোকক কিলোমিটাৰটো দেখাই দিম। গাড়ীখনৰ ভিতৰত আপোনাৰ কিলোমিটাৰ হৈছে 97,000। আপোনাৰ এচি, মিউজিক চিষ্টেম গোটেইখিনি লাগি আহিছে। তো ইয়াতে এয়াৰবেগটো নাই নেকি ন? এয়াৰবেগ নাই। এয়াৰবেগটো নাই আপোনাৰ। তো ধুনীয়া হৈ আছে। তো গাড়ী চিট কভাৰো লাগি আহিছে। তো
আপোনালোকে আহি চাব পাৰিব গাড়ীখনত টেষ্ট ড্ৰাইভ ল'ব পাৰিব চাৰিটা পাৱাৰ উইণ্ডো আছে গোটেইখিনি ফেচিলিটি ইয়াত আছে অকল এজেক্ট নাই AC হিটাৰ আছে গোটেইখিনি আছে চেটেন গাড়ী হয় আপোনাৰ ফৰ্ড ফিষ্টা কোম্পানী 2010 মডেলৰ তো এখন গাড়ীখনৰ দাম কিমান কৈ আছে 2 লাখ তো এখন গাড়ীৰ দাম আপোনালোকে 2 লাখ টকা কৈ আছে তো আপোনালোকে হয় আপোনালোকে যেতিয়া কিনিব তেতিয়া আপোনালোকে অলপ কমাব পাৰিব আৰু আপোনাৰ যি সিট কভাৰ যি লগাব লাগে এটা আহিব সিট কভাৰ লাগি আছে মিউজিক সিস্টেমো লগাই দিব পাৰে ন সিস্টেমো আছে এইবিলাক আৰু ইয়াতে আপোনাৰ পাৰফিউম গাড়ীত লগোৱা পাৰফিউম আছে এইটো কি ভেকুম নেকি আপোনাৰ স্মল ভেকুমো আছে এইবিলাক স্যাৰ তো এইবিলাক ৰেইন গাৰ্ডো আছে তো গাইজ ডিলাৰৰ মেনেজাৰ ফোন নম্বৰ চাইনবোৰ্ডত লেখা আছে আপোনালোকে ধুনীয়াকৈ ফোন কৰি গোটেইখিনি কথা বুজিব পাৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ভিডিঅ'টো শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো একেবাৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চ' গাইজ আজি এইখিনিতে সামৰণি মাৰিছোঁ বাই বাই